OMG 1K ফাইনেলি ইমান দিনৰ মেহনত কৰি আজি ফাইনেলি 1K হৈ গ'ল। তাৰ কাৰণে থেংক ইউ ছ' মাছ এভৰিৱান। আৰু সদায় এনেকৈ মৰমটো আপোনালোকে কৰি থাকিব। এতিয়া ধুনীয়াকৈ অলপ ওলাই যাব বিচাৰিছোঁ, মানে ওলাই যাম আৰু এতিয়া যদু যাব আৰু কোনোবা যাব চাগে, কোনোবা যায় নাজানো। বাকী ধুনীয়াকৈ ইয়াৰ মাতটো তললৈকে যাওঁ, তললৈকে যাই কিনে সকলোকে লগ পাম। তো ষ্টাৰ্টিং কৰোঁতে আপোনালোকে এটা কথা কৈ দিওঁ আৰু আপোনালোকে মোক ধুনীয়াকৈ কংগ্ৰেচুলেশ্যনছ বুলি এটা লিখি দিব, যদিহে বেয়া নাপায়। আৰু একো প্ৰব্লেম যদি নহয় আপোনালোকে একবাৰ কংগ্ৰেচুলেশ্যন বুলি লিখি দিব, মোৰ ভাল লাগিব মনটোত। বাকী এতিয়া তললৈকে চাওঁ। বাকী ৰাতিপুৱাৰ পৰা 1K হোৱাৰ মানে আগৰ পৰা ই মোৰ লগতে আছিল একেলগে, মোৰ কাৰণে বাকী বহুত যুঁজিছে দেই। কিন্তু লাষ্টৰ যোনটো এটা আছিল সেই এটাত আমাৰ বহুত টাইম লাগিছে। কিন্তু ইফালে খেলা চলি আছে, তালৈকে যাই কিনে একবাৰ চাওঁ ৰহ কেনেহান কি খেলা খেলছি। বাকী তাৰপিছত যদু আহিব। তো এইফালে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মই নেক্সট ডে কিয় কৰিলোঁ আপোনালোকক মই কৈ দিওঁ। কালি যেতিয়া খেলা চাই থাকিলোঁ, খেলা চাই থাকোঁতে মানে হঠাতে আহি গ'ল ইমান ডাঙৰকৈ বৰষুণ। চ' উপায় নাপায় না ক'ৰবাত যাব পাৰিলোঁ না কি কৰিব পাৰিলোঁ। চ' আহিলোঁ ঘৰতে। চ' ঘৰত ৰাতিটো বেয়া বৰষুণ দিলে কালি। সেইখিনি বৰষুণৰ মাজত কিবাকৈ ৰাতিপুৱাটো অলপ ভালকৈ আপোনাৰ ৰ'দ মানে তেনেকুৱা ৰ'দ নহয়, বতৰটো হৈ আছে এনেকুৱা হান। চ' কালিৰ জেগাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, এইখিনি জেগাতে বৰ্তমানৰ ভিডিঅ'টো চলি আছে এইখিনি জেগাতে। 1Kটো হৈয়ে গ'ল, বহুত বেছি ধন্যবাদ আপোনালোকক সকলোকে। বাকী আৰু 6 দিনমান চাগে মোৰ ভিডিঅ' ইমান এটা নাযাব আপোনালোকৰ মাজলৈ, কাৰণটো মানে এনেকুৱা হান। আপোনাৰ মই দিছিলোঁ এইবাৰ SSCত এপ্লাই কৰিছিলোঁ, মানে মই যোৱাবাৰো দিলোঁ, তেনেদৰে এইবাৰো দিলোঁ। আৰু এইবাৰো দিয়াত মই বহুতখিনি পঢ়াটো ভাল কৰিলোঁ বা ৰানিঙো বহুতখিনি কৰিলোঁ। কিন্তু মাজতে কিবা এটা প্ৰব্লেমৰ কাৰণে SSC এক্সামটো আমাৰ চলিব লাগিছিল আপোনাৰ ফেব্ৰুৱাৰী মাহত, কিন্তু নচলিলে। চ' পষ্টপন হৈ গ'ল, পষ্টপন হৈ যায় মাজতে খা খবৰ নোহোৱা হ'ল। এক্সামটো পষ্টপন হৈ কেনে মানে এনেকুৱাকৈ আপুনি শুনিলোঁ যে মানে এক্সামটো আৰু চাগে 5 মাহ 6 মাহ কোম্পানী চেঞ্জ হ'ব কিবা হ'ব। চ' মোৰো মানে সেনেকুৱাতে মানে পঢ়াটো নহ'ল। চ' এতিয়া এনেকুৱা হ'ল হঠাতে আহি গ'ল এটা নিউজটোতে আহিল যে 27 এপ্ৰিলৰ পৰা আমাৰ পৰীক্ষা ষ্টাৰ্ট হ'ব। সেইটোতো মই ইমান মানে মাথা মাৰা নাছিলোঁ, কাৰণ 27 তাৰিখৰ পৰা হ'লেও মানে প্ৰিফাৰেঞ্চ আহিছিল যে আপুনি কোনটো উইকত আপুনি এক্সামটো দিব। মই ধুনীয়াকৈ ভাবিলোঁ যে বাৰু যি কি নহওক আমাৰ মনৰ ইচ্ছামতে পৰীক্ষাটো চাগে এইবাৰ দিব পাম। কিন্তু নাই, প্ৰিফাৰেঞ্চত দিলোঁ মই 3rd উইকত, 18 মে'ৰ পৰা আপোনাৰ 23 তাৰিখলৈকে আছিল নেকি। কিন্তু চালা উপায় নাপায়, মই মাথাই মাৰা নাছিলোঁ মানে যে 18 মে'ৰ পৰা যদি বহুত আছে। আৰু একফালে মোৰ এইটো কথা হৈছে যে 22, 23, 25 তাৰিখ মোৰ কলেজৰ পৰীক্ষা। মানে এই দুটা পৰীক্ষা মোৰ একেলগে পৰি যায় বাৰ কি কৰিম মানে। না কলেজৰ ভালকৈ মন দিব পাৰিছোঁ, না SSCৰ কাৰণে মন দিব পাৰিছোঁ, প্ৰব্লেম হৈ যায়। সেয়ে বাকী যোৱাকালি এটা নিউজ পালোঁ যে আপোনাৰ ক'ত পৰীক্ষাটো হয়, মানে এডমিট ষ্টেটাছটো চাব পাৰি, ক'ত পৰীক্ষা হয় আৰু কেই তাৰিখে পৰীক্ষা হয়, এইটো চাব পাৰি। চ' ধুনীয়াকৈ গধূলি ময়ো চাওঁ যে একদম 27 তাৰিখে মোৰে এক্সাম আছে, ফাৰ্ষ্ট দিনা মোৰে এক্সাম। আকৌ গুৱাহাটীত আছে বাৰু, প্ৰব্লেম নাই। কিন্তু উইক প্ৰিফাৰেঞ্চটো কিয় দিলে? উইক প্ৰিফাৰেঞ্চটো দিয়াৰ কাৰণে মোৰ প্ৰব্লেম হৈ গ'ল। এতিয়া মই না পঢ়িছিলোঁ না কি কৰিব পাৰিছিলোঁ, এতিয়া মানে চবফালে কেঞ্চেল, মানে মাথা বেয়া হৈ গৈছে। মানে 22, 23, 25 তাৰিখ মোৰ কলেজৰ পৰীক্ষা, 27 তাৰিখে মোৰ SSC পৰীক্ষা। নাজানো আৰু ভগৱানে কি কৰিব। কিন্তু যি কি নহওক সেই দুদিন মানে সেইটো কাৰণে ভিডিঅ'টো দিব নোৱাৰিম, অলপমান কমিব, মাজে মাজে দিম বাৰু, হ'লেও অলপ পঢ়িব লাগিব দিয়ক। বহুতখিনি কথা ক'লোঁ, এতিয়া অলপমান পিছত অলপ দেৰিকৈ মই ওলাই যাম, ওলাই যাই ধুনীয়াকৈ ভিডিঅ' বনাম আপোনালোকৰ মাজলৈ, ভিডিঅ' দিম বাৰু মাজে মাজে, যি কি নহওক কমকৈ হ'লেও মানে ভিডিঅ' দিম আৰু। বাকী এইফালে চাওক পুৰা জেগাখিনি বেলেগ লাগে ন। আপোনালোকে আহিব কেতিয়াবা, আহিলে মানে এইখিনি জেগাত থিয় হৈ পেলাই এইফালে চাব, ভাল লাগে। কিন্তু ৰাতিপুৱাৰ ভাইবছটো আৰু বেলেগ আহে। বাকী চাওঁ কেতিয়া ওলাই যাওঁ, ওলাই গ'লে মই ধুনীয়াকৈ ভিডিঅ' বনাম আপোনালোকক দিম। কি যেতিয়াৰ পৰা গম পাইছোঁ যে পৰীক্ষা চলিব, তেতিয়াৰ পৰা মানে এনেকৈয়ে বহি আছোঁ দিয়ক। আৰু এতিয়া কি পঢ়িম, কি কৰিম, এইটোৱেই চাম নে এইটোৱেই চাম, আৰু এনেকুৱা মানে 4টা ছাবজেক্ট থাকেতো, মানে কোনটো ছাবজেক্ট কি কৰিম কি নকৰিম প্ৰব্লেম, জানো আৰু কি কৰে ভগৱানে।